A microprocessor-based control system uses 16-bit addresses written in hexadecimal format. তো আমাৰ তাত এটা microprocessor-based control system এটা আছে আৰু সেই control systemত 16-bit address মানে 16-bit maximum যাব পাৰে মানে যি আমি address লওঁ হেতুৰ maximum size হৈছে আমাৰ 16-bit আৰু কৈছে যে এই 16-bit টো কিন্তু আমি hexadecimal formatত হে লিখি থৈছো next question টো দিছে how many hex digits does each address contain তেনেহলে এই address টোত কেটা hex digit থাকিব পাৰে এটো একেবাৰে simple problem হয় তো ইয়াতে আমাক কৈছে যে আমাৰ এটা processor এটা system এটা আছে তো ইয়াতে কৈছে total আমাৰ 16 bit আছে তো মই এটা কাম কৰো randomly বুজিবলৈ কাৰণে আমি randomly 16 bit লৈ লওঁ let's say 1 0 1 1 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ঠিক আছে এনেকা 16 bit মই এনেকা নাম্বাৰ লৈছো আৰু এটো কোনবা মেমৰি এড্ৰেছত সোমাই আছে এতিয়া আমাক কৈছে যে এই 16 bit নাম্বাৰটো এটো জন্তু হৈছে এটা 16 bit number এই 16 bit numberটোক আমি হেক্সাডেসিমেললৈ যদি কনভাৰ্ট কৰো তেনেহলে কি এটা হেক্সাডেসিমেল ডিজিট লাগিব এটো হৈছে কি আমি LSB পৰা MSB লৈ যাওঁ এটো হৈছে আমাৰ লোৱেষ্ট সিগনিফিকেন্ট বিট আৰু এটো হৈছে আমাৰ 1 to এই 1 to হৈছে মোষ্ট সিগনিফিকেন্ট বিট তো আমি ৰিড কৰিব কাৰণে LSB to MSB যাম আৰু কি কৰিম চাৰিটা বিট লৈ পেলাই এটা গ্ৰুপ বনাম সো 110 অন এটা গ্ৰুপ হৈ গল 0010 আন এটা গ্ৰুপ 0110 নেক্সট গ্ৰুপ এন্ড দেন ফোৰ্থ গ্ৰুপ 1011 এতিয়া আমি জানো কেলে because hexadecimalটো আমাক কি হয় যিয়ে hexadecimal নাম্বাৰ থাকে হেতু 4 বিটেৰে আমি তাক ৰিপ্ৰেজেন্ট কৰিব পাৰো তো টোটাল ইয়াতে আমি কেটা hexadecimal লৈছো তো 101 ৰ যিয়ে হয় hexadecimal তো এটা কাম কৰো এটো কনভাৰ্ট কৰি যাও এটো হল 8421 যদি আমি ইউজ কৰো এটো হল 11 মানে হৈছে আমাৰ b দেন 0110 এটো হৈ গৈছে আমাৰ 5 এটো হৈ গৈছে আমাৰ 5 এটো 6 হৈছে একচুয়ালি 5 this is 6 0010 হৈছে 2 8 plus 4 হৈ যাব 12 12 plus 1 হৈ গল 13 13 মানে 10 11 12 13 a b c d ঠিক আছে আই হোপ এটো সবৰে মনত আছে আমি 4 বিটৰ পৰা হেক্সাডেসিমেল লৈ কেনেকা যাব পাৰো সিম্পলি 8421 টো ইউজ কৰিলে হ'ল ওকে তো b62d তো কেটা ডিজিট ইউজ হৈছে এটা দুটা তিনটা চাৰিটা ডিজিট হৈছে ওকে এটো তো মই এক্সাম্পলৰ বিচাৰিলো বাট এটো আমি কুইকলি কেনেকা কৰিম একেবাৰে সিম্পল হয় টোটাল আছে আমাৰ 16 বিট আছে আৰু আমি জানো যে per hexadecimal digit কাৰণে আমাক কেটা লাগে 4টা বিট লাগে সো 16 বিট ডিভাইডেড বাই 4 বিট যদি আমি কৰি দিও তো তেনেহলে আমাৰ কিমান হৈ যাব 4 digits লাগিব আৰু এক্স্যাক্টলি আমি হেতুৱে পাইছো ঠিক আছে তো এটোই হৈছে আমাৰ ফাৰ্স্টৰ আনসাৰটো নেক্সট বিট ইজ what is the hex address range from minimum to maximum এতিয়া হেক্সৰ যোনটো ৰেঞ্জ হ'ব হেতু উলিয়াব দিছে এতিয়া 4 digit যদি হৈছে তেনেহলে আমিতো মিনিমামটো গমে পাইছো মিনিমামটো হ'ব 0000 এটো হৈ গৈছে আমাৰ মিনিমাম হেক্সাডেসিমেল number ঠিক আছে 4 ডিজিটৰ হেক্সাডেসিমেল নাম্বাৰ ম্যাক্সিমাম কিমান যাব ম্যাক্সিমাম গুটেখিনি ডিজিট যোনটো হ'ব গুটেখিনি ডিজিট হৈ যাব ম্যাক্সিমাম হেক্সাডেসিমেল ডিজিট আমি জানো ম্যাক্সিমাম হেক্স ডিজিট হৈছে f তো f f f f এটো হৈ গল তো এটোৱে হৈ গল আমাৰ মিনিমাম এটো আমাৰ সবতকৈ মিনিমাম হৈ গল আৰু এটো সবতকৈ হৈ গল ম্যাক্সিমাম আমি যিবোৰ নাম্বাৰ পাম এই পাৰ্টিকুলাৰ প্ৰবলেমটোৰ কাৰণে ইয়াৰ মাজতে থাকিব যেনেকৈ b62d এটো ইয়াৰ মাজতে থাকিব এতিয়া আমি আহি যাও নাম্বাৰ c লৈ সো নাম্বাৰ c কৈছে হাউ মেনি ডিফাৰেন্ট মেমৰি লোকেশনস ক্যান বি এড্ৰেছড এতিয়া কিমানটা মেমৰি লোকেশন এনেকা পসিবল থাকিব এই গুটিখিনি fff ৰ কাৰণে তো এইটোৰ কাৰণে একেবাৰে সিম্পল হয় তো আমাৰ যেহেতু হেক্সাডেসিমেল হৈছে 16 আৰু ম্যাক্সিমাম ডিজিট কিমানটা আছে 4 আছে তো 16 টু দি পাৱাৰ 4 কৰি দিও 16 টু দি পাৱাৰ 4 কৰিলে আমি কি পাম 65536 memory locations হৈ যাব এটো কাৰণ এটো এটা নাম্বাৰ এটো এটা কাউন্টেবল নাম্বাৰ হয় ৰাইট এটো এটা কাউন্টেবল নাম্বাৰ মানে কি কৈছো এনেকাকৈ মনত ৰাখিলে হ'ল each memory location এই 65536 যদি লয় এটা memory locationত আমি এটা এড্ৰেছ দিব পাৰো তো এটোই আমাক সুধিছে যে how many different memory locations can be addressed আমি total 65536 memory locations আমি access কৰিব পাৰিম so আকৌ এবাৰ ভালকৈ বুজাই দিও So let's say our memory locations যদি আমি hexadecimalত চাও তো এটা আছে 00 যোনটো আমাৰ ফাৰ্স্ট hexadecimal নাম্বাৰ যোনটো মিনিমাম আছে হেতু যাব এটা memory location তো MEM1 বুলি কয়তো memory location 1 ঠিক আছে নেক্সট যাব আমাৰ 0001 হেতু আকৌ নেক্সট memory locationত যাব memory location 2 তো এনেকা কৈ টোটাল আমি যদি FFFF লাষ্টলৈকে যাও তেনেহলে এটো কোনটো memory locationত যাব তো এটো যাব memory number 536 memory locationত যাব আৰু each memory locationত কিমান আছে each memory locationত আমাৰ
আছে 16 বিট ষ্ট'ৰ কৰিব পাৰে তো এইটো হৈ গ'ল দুটা এতিয়া হৈ গ'ল ইয়াতে 4টা দেন হৈ যাব আমাৰ 8টা এণ্ড দেন গোটেইকেইটা আকৌ এবাৰ ডিভাইড কৰি দিওঁ এইটো হৈ যাব আমাৰ 16 তো এনেকৈ আমাৰ কি হয় 16 বিট হৈ যাব তো এই 000 এইটোতো হেক্সত আছে বাট আমিতো যেতিয়া ষ্ট'ৰ কৰিম সেইটো বিট ভেলুবোৰহে ষ্ট'ৰ কৰিম তো বিট ভেলুবোৰ কি হ'ব ইয়াতে 16 বিট তো এইটো মেমৰি 1ৰ লোকেশ্যন হৈ গ'ল ডেস্ক মেমৰি 2ৰ লোকেশ্যন হ'ব এণ্ড দেন গৈ 65536 মেমৰিটোত আমি FFFF যোনটোৰ আমাৰ বিট ইকুইভেলেণ্টটো হ'ব 11111 এনেকৈ 8টা আহি যাব এইটো এনেকৈ হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো এইটো হৈ যাব আমাৰ এটা 16 বিট FFFF ৰ যোনটো আমাৰ বাইনাৰী ইকুইভেলেণ্ট সেইটো যাব 65536 মেমৰি লোকেশ্যনটো সোমাব যদি আমি চিৰিয়েলি যাওঁ বুজিবৰ কাৰণে ইজি হ'ব